আমাৰ এটা ৰাইট আছে কনষ্টিটিউশ্যনেল ৰাইট, আৰু কনষ্টিটিউশ্যনেল ৰাইটৰ ভিতৰত আৰু কিছুমান ৰাইট আছে, মষ্ট ইম্পৰ্টেণ্টলি ফাণ্ডামেণ্টেল ৰাইট। তাৰ ভিতৰত এটা ৰাইট হ'ল আপোনাৰ নিজকে নিজৰ চইচৰ উকিল দি পেলাই ডিফেণ্ড কৰাটো, আৰু সেই ৰাইটটো আপোনাৰ কোনো পদ্ধতি কোনো প্ৰকাৰেদি সেইটো বস্তু আপোনাৰ কোনো মানুহে আপোনাৰ ইনফ্লুৱেঞ্চ কৰিব নোৱাৰে। আৰু তেনে ক্ষেত্ৰত মই নাভাবিলোঁ যে মানে যিমান ডাঙৰে কেছ হওক বা যিমান হেৰিয়ে নহওক, কোনোবা মানে একিউজে সেই ৰাইটটো আপোনাৰ কোৰ্টত মানে নাপাব যে। আৰু মষ্ট ইম্পৰ্টেণ্ট কথাটো হ'ল কি, যদি এগৰাকী মানুহে বা যোনেই নহওক, যিমান বেয়া কেছেই নহওক, যদি আপোনাৰ কোৰ্টত নিজকে নিজৰ চইচৰ উকিল দেই, অকল উকিল হ'লেই নহ'ব, এপইণ্ট কৰা নাই তেখেতক। আৰু যিহেতু এপইণ্ট কৰা নাই, প্ৰথম কথাটো আহে ফেয়াৰ ট্ৰায়েলটো আমি হৈছে বুলি ক'ব নোৱাৰোঁ। আৰু ইন ডেট কেছ সুপ্ৰিম কোৰ্টে এনি টাইম ইণ্টাৰফেয়াৰ কৰিব পাৰে কেছটোত, গোটেই কেছটো ইয়াৰ পৰা উঠাই নি পেলাই আপোনাৰ বেলেগ এখন ষ্টেটত দি দিব। আৰু যেতিয়া সেই বস্তুটো হ'বগৈ, আমি যেনেকৈ এতিয়া আপোনালোকে মোক সেই প্ৰশ্নটো সুধিবলৈ আহিছে, আমি সেইখিনি আমি একো বস্তুৱেই গম নাপামগৈ। ক'ত কি হৈ আছে, কেছ কি হৈ আছে, সেই বস্তুবোৰ আমাৰ হাতৰ পৰা গুচি যাব। চ' আপোনালোকে সেই লাইনটো যদি ভাবিছে, ডেফিনেটলি মই কিছু মানে হেৰিলৈকে মই নিজেই ভাবোঁ মই ঠিকেই কৰিছোঁ, আৰু মানুহে সেইখিনি বস্তু যদি বুজি পাওঁ। সেইবোৰ বস্তু মই নাজানো, মই তেখেতক আগৰ পৰা চিনি নাপাওঁ। মই যি দেখিছোঁ, যি কৰিছোঁ, সিদ্ধান্ত লৈছোঁ, মই অকল চাৰ্জশ্বিট চাই পেলাই কৰিছোঁ। আৰু চাৰ্জশ্বিট যেতিয়া দেখিছোঁ, এতিয়া মই কজ অফ ডেথ দেখিছোঁ ড্ৰাউনিং, আৰু ড্ৰাউনিঙৰ লগত বস্তু কিছুমান জড়িত কৰা হৈছে। আপোনালোকে নিজেও জানে ড্ৰিংকিং চিংকিং সেইবোৰ লগাই ৰাখিছে। এতিয়া সেই বস্তুটো মই নাভাবোঁ গল্ডিত আমাৰ এনেকুৱা ধৰণৰ মানুহ হয়, কোনোবা বেলেগ মানুহৰ পৰা ৰাতি তাকৈ সৰু কোনোবা মানে বয়সত বহুত সৰু কম বয়সৰ মানুহৰ পৰা ৰাতি আপোনাৰ তেনেকৈ মদ খাব বুলি পেলাই, মই হজম হোৱা নাই।